হ্যালো ভিউয়ার্স, ওয়েলকাম ব্যাক টু আওয়ার চ্যানেল। আশা করি আপোনালোক সবাই ভালে আছে। সো আজি মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এলপি কাট অফ 4500 কিমান যাব পাৰে এইটো আলোচনা কৰিবলৈ আহিছো। তো মই আগতে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰো যে আপোনালোকে ফাৰ্ষ্টতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু নিজৰ কিবা প্ৰশ্ন থাকিলে কমেণ্টৰ তলত আপোনালোকে কমেণ্ট কৰিব পাৰে, মই এইটো ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। ফাৰ্ষ্ট আছে যে আমাৰ কি 5550টা পোষ্টৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এলপিৰ ক্ষেত্ৰত ইয়াৰৰ কিমানটা পোষ্ট আছিল 62 ভালেই পোষ্ট আছিল 62। তো ইয়াতে আমি দেখিম যে ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট পিএমএল মানে ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট কাট অফ কিমান গৈছিল 63.120 ভালেই মাৰ্ক গৈছিল 63 ইয়াৰৰ হিচাপে কমে গৈছিল। সেকেন্ড প্ৰভিজনাল কাট অফ কিমান গৈছিল 62.9792 ঠিকই আছে। আৰু ফাইনেল মেৰিট লিষ্টৰ কাট অফ গৈছিল 62.639। তো ইয়াৰৰ ক্ষেত্ৰত কিমানটা পোষ্ট আছিল ইয়াতে 62। ফাৰ্ষ্ট প্ৰভিজনাল কাট অফ গৈছিল 63.120, সেকেন্ড প্ৰভিজনাল কাট অফ গৈছিল 62.792 আৰু ফাইনেল মেৰিট লিষ্টৰ কাট অফ গৈছিল 62.639। তাৰপিছত 5550টা পোষ্টৰ গোৱালপাৰাৰ ইউআৰ ওমেন ৰিজাৰ্ভেশ্যনৰ কাট অফ গৈছিল 63.231 ভালেই গৈছিল এইটো। তো এতিয়া আমি 4500টো আলোচনা কৰি ল'ম হা। মই আগতে আপোনালোকে ভাবিব পাৰে যে 4500 ডিছকাশ্যন কৰাৰ আগতে 5550টা পোষ্টৰ এইটো কিয় আলোচনা কৰি আছে। আলোচনাৰ কাৰণটো হৈছে আপোনালোকে তেতিয়া ডিফাৰেন্সটো বুজিব পাৰিব যে 4500 আৰু 5500ৰ মাজত কি ডিফাৰেন্স হয়, কাট অফৰ এনালাইচিছটো কিহৰ ভিত্তিত হৈ আছে আপোনালোকেতো বুজিব লাগে। তেতিয়া আপোনালোকে বুজিব পাৰিব যে 4500 আৰু 5550টা পোষ্টৰ ডিফাৰেন্সটো ল'লেই আমি কাট অফৰ এইটো এনালাইচিছটো ভালকে বুজিব পাৰিম। তো এইটো ৰিজন হয় মই 4500 আৰু 5550টো এইটো পোষ্ট লোৱাৰ কাৰণে। তো 4500ৰ ইয়াৰৰ ক্ষেত্ৰত পোষ্ট কিমান আছিল 31টা পোষ্ট কমি গ'ল, আধা হৈ গ'ল। তো ইয়াতে এক্সপেক্টেড কাট অফ আমি 4500 ক'ব পাৰো যে 63 to 65 যাব লাগে, ইয়াতকে কমিব পাৰে কিয়নো দেখা এইটো এক্সপেক্টেড হয় বস্তুটো আৰু মই আগৰ ভিত্তিত কৈ আছো আৰু কেতিয়াবা বাঢ়িও যাব পাৰে কিয়নো পোষ্ট যেহেতু বস্তুবিলাক আপোনালোকে দেখিছে 5550টা পোষ্টৰ 62 ইয়াতে 31। তো আধা হৈ গ'ল বস্তুটো, আধা হৈ যাওয়ার ফলে স্টুডেন্টও বাড়ি যায় আছে না, বাড়ি যাওয়ার কারণে কাট অফটো কমিব পাৰে এক মাৰ্ক বা এক মাৰ্ক নামিব পাৰে, ঠিক আছে। ইয়াৰ পিছত 5550টা পোষ্টৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ওবিসি কিমানটা পোষ্ট আছিল 24টা, ঠিক আছে। তো ইয়াতে ফাৰ্ষ্ট প্ৰভিজনাল কাট অফ কিমান গৈছিল 60.148 ভালেই মাৰ্ক কমিছে, ভালেই ক'ব পাৰো। তাৰপিছত সেকেন্ড প্ৰভিজনাল কাট অফ কিমান গৈছিল 59.977 আৰু ইয়াতে ফাইনেল মেৰিট লিষ্টৰ কাট অফ কিমান গৈছিল 59.809। তো মানে পইণ্টতে কমিছে বস্তুবিলাক। তো পোষ্ট আছিল 24, ফাৰ্ষ্ট প্ৰভিজনাল কাট অফ গৈছিল 60.148, সেকেন্ড প্ৰভিজনাল কাট অফ গৈছিল 59.977 আৰু ফাইনেল মেৰিট লিষ্টৰ কাট অফ গৈছিল 59.809। তো এতিয়া 5550টা পোষ্টৰ ওবিসি ওমেন ৰিজাৰ্ভেশ্যনৰ কাট অফ কিমান গৈছিল 59.957, ঠিক আছে। তো এতিয়া 4500টো ৰিচাৰ্জ কৰি লওঁ। 4500 গোৱালপাৰাৰ ওবিসিৰ ক্ষেত্ৰত পোষ্ট আছে 10টা। তো আমি ইয়াতে এক্সপেক্টেড কাট অফ ক'ব পাৰো যে 61 to 62 হ'ব লাগে, ঠিক আছে। তাৰপিছত 5550টা পোষ্টৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এছচি ক্ষেত্ৰত পোষ্ট আছিল মাত্ৰ 12টা। তো ইয়াতে ফাৰ্ষ্ট প্ৰভিজনাল কাট অফ গৈছিল 57.316, সেকেন্ড প্ৰভিজনাল কাট অফ গৈছিল 56.985 আৰু ফাইনেল মেৰিট লিষ্টৰ কাট অফ গৈছিল 56.983। মানে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ কাট অফটো বহুত কমিছে হা বস্তুটো, আপোনালোকে ইউআৰৰ ক্ষেত্ৰত দেখক, ওবিসি ক্ষেত্ৰত দেখক, এছচি ক্ষেত্ৰত দেখক, তো কাট অফ বিলাক কমিছে। তো ইয়াতে 5550টা পোষ্টৰ এলপিৰ এছচি ওমেন ৰিজাৰ্ভেশ্যনৰ কাট অফ গৈছে 57.508, ঠিক আছে। তো 4500 গোৱালপাৰা ডিষ্ট্ৰিক্টৰ এছচি ক্ষেত্ৰৰ পোষ্ট আছে মাত্ৰ 6টা, 6টা মানে বহুত কমি গ'ল।
তো ইয়াত আমি এক্সপেক্টেড কাট অফ ক'ব পাৰো 4557 to 58। তো আশা কৰো আজি মই যিটো বস্তুবিলাক এনালিচিছ কৰি আপোনালোকৰ কাৰণে আনিছো আপোনালোকে এইটো ভাল লাগিছে। লাষ্ট লৈকে আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু কোনটো ডিষ্ট্ৰিক্টৰ ওপৰত আপোনালোকে নেক্সট ভিডিঅ' বিচাৰে আপোনালোকে তলত কমেণ্ট বক্সত লিখি দিব। থেংক ইউ।